প্ৰতি বছৰে আমি এটাই কথা কওঁ যে বানপানীৰ বাবে কিবা এটা কৰিব লাগে, কিন্তু এইবাৰ অসমৰ কেইজনমান টেকীয়ে সেইটো কোৱা বন্ধ কৰি নিজে কিছুমান সলিউশন বনাব আৰম্ভ কৰিছে। সেইকাৰণে এই পোৰ্টেলটোৰ কথা যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। আৰু ইয়াৰ লগতে আৰু এটা প্লেটফৰ্মৰ কথা কৈছো, যিটো অলপ ভৱিষ্যতৰ বাবে প্লেটফৰ্ম হয়, যিটো আগন্তুক 10 বছৰ অসমৰ বাবে সহায় হ'ব পাৰে। ইয়াৰ নাম ব্ৰহ্ম ৰক্ষা। এইটো বনাই আছে অসমৰ অন্য দুজন যুৱ টেকীয়ে, মাছুমল আৰু পৰিয়ে। ইয়াৰ লক্ষ্য কেৱল ৰিলিফ নহয়, ইয়াত এআই ব্যৱহাৰ কৰি বানপানীৰ আগতীয়াকৈ অনুমান কৰা বা ৰেস্কিউ ভালদৰে কোঅৰ্ডিনেট কৰা আৰু বিশেষকৈ চৰকাৰক এটা দীঘলীয়া সমাধান বিচাৰি দিয়াৰ চেষ্টা কৰিছে। কিন্তু বৰ্তমান তেওঁলোকৰ আটাইতকৈ ডাঙৰ সমস্যা এআই নহয়, ডেটা হয়। আচলতে এইবোৰ সলিউশনছ বনাবলৈ বহুতো শুদ্ধ ডেটাৰ প্ৰয়োজন হয়, যেনে অসমৰ ফ্লাড ডেটা, নদীৰ ডেটা, স্যাটেলাইট ডেটা, হিষ্টৰিকেল ৰেকৰ্ডছ ইত্যাদি। সেইকাৰণে যদি আপুনি এজন ডেভেলপাৰ বা ৰিচাৰ্চাৰ বা এজন GIS এক্সপাৰ্ট বা এনে ডেটাৰ এক্সেছ আছে, অনুগ্ৰহ কৰি তেওঁলোকৰ লগত